আজিৰ এই সংবাদমেলখনত উপস্থিত হ'ব পৰা আমাৰ মুছলপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আজি অতিকৈ এটি স্পৰ্শকাতৰ বিষয়ক লৈ আমি এই সংবাদমেলখন আয়োজন কৰিব লগা হ'ল। ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালি অৱৰ সুৰক্ষা সমিতিৰ সম্পাদক জোন দাস ডাঙৰীয়াই মুছলপুৰ সমষ্টিৰ সন্মানীয় MCLA তথা BTR সন্মানীয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক কেতবোৰ অভিযোগ উত্থাপন কৰিছিলে। তাক লৈ আমি কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিব ওলাইছোঁ যে প্ৰথম কথা, জোন দাস ডাঙৰীয়াই যোৱাকালি তেওঁ GSP দলৰ এখন মিটিঙত GSP দলৰ একাংশ কৰ্মীক লগত লৈ এখন প্ৰেছ মিট এখন আয়োজন কৰিছিল। সেই প্ৰেছ মিটত বিভিন্ন ধৰণৰ কথা UPPL চৰকাৰৰ এগেইনষ্টত কৈছিল। আচলতে সেইসমূহ সম্পূৰ্ণ যে যুক্তিহীন ভিত্তিহীন কথা, এইটো আমি প্ৰমাণ কৰি দিব ওলাইছোঁ। আজি আপোনালোকে দেখিবলৈ পাইছে সেইজন জোন দাস ডাঙৰীয়া আজি UPPL দলক প্ৰশ্ন কৰিব আহিছে। সেইজন জোন দাসে যোৱা MP নিৰ্বাচনৰ সময়ত তেতিয়া ঘনশ্যাম দাস ডাঙৰীয়াৰ এগেইনষ্টত কেইটামান বহুত যথেষ্ট গুৰুত্বপূৰ্ণ কেতবোৰ অভিযোগ উত্থাপন কৰিছিল যে ঘনশ্যাম দাস ডাঙৰীয়াই 1980 চনত কোনখন স্কুলৰ পৰা তেওঁ মেট্ৰিক পাছ কৰিছিল সেইটোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এনেকৈ তেওঁ ডকুমেণ্ট হাতত লৈ তেওঁৰ চাৰ্টিফিকেটসমূহ হাতত লৈ তেওঁ সংবাদমেল আয়োজন কৰিছিল আৰু এজন ভণ্ডামী, এজন অযোগ্য প্ৰাৰ্থী বুলি তেওঁ নিজকে জাহিৰ কৰিব বিচাৰিছিল, নিজকে সংবাদমেলখনত তেওঁলোকে জাহিৰ কৰাইছিল। আজি মোৰ প্ৰশ্ন হৈছে যে যিটো অৱৰ সুৰক্ষা সমিতিৰ নিজকে সম্পাদক বুলি জাহিৰ কৰি ফুৰা সেই জোন দাস ডাঙৰীয়াই যিটো কথা কৈছে, আজি BPF আৰু GSPৰ মিত্ৰতা হৈছে, সেই GSPৰ লগত হৈ থাকি তেওঁ কেতবোৰ প্ৰশ্ন কৰিছে আমাৰ UPPL দলক। আচলতে সেই প্ৰশ্ন কৰা যুক্তি বা ক'ত জোন দাস ডাঙৰীয়াৰ, মই জোন দাস ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে জোন দাস ডাঙৰীয়া, আপুনি যিটো সময়ত অৱৰ কৰিছিল, অৱৰ আপোনাৰ আজিলৈকে আপোনাৰ যিখন সমিতি সেই সমিতিখনৰ সভাপতি কোন হয়তো আপুনিও নাজানে। আমি এই BTR অঞ্চলত যেতিয়া BPFৰ কুশাসন চলিছিল, এই BPFৰ অপশাসন কুশাসনৰ বিৰুদ্ধে অনাবৰ সংগঠনৰ জন্ম হৈছিল। আমি সেই সংগঠনৰ জন্ম হোৱাৰ পিছত সেই অনাবৰ সংগঠনক নেতৃত্ব প্ৰদান কৰিছিল কিন্তু যোগেশ্বৰ কলিতাই। আমি অৱৰ সুৰক্ষা সমিতি হিচাপে এতিয়া আমাৰ মুখলৈ আহে যোগেশ্বৰ কলিতা, পংকজ দাস, কোনোবা সুজন দাসৰ কথা। সেই সময়ত কিন্তু জোন দাস ক'ত আছিল আমি তেওঁক দেখিবলৈ পোৱা নাছিলোঁ। এই সংগ্ৰামখনৰ লগত কোনো পৰ্যায়ে তেওঁ জড়িত হোৱা নাছিল। পৰৱৰ্তী সময়ত এই অৱৰটো বহুদা বিভক্ত হোৱাত জোন দাস ডাঙৰীয়াই অৱৰ সুৰক্ষা সমিতি BTADৰ তেওঁ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বুলি নিজকে কৈ ফুৰে। কিন্তু আমাৰ প্ৰশ্ন হয়, আমি দেখা পোৱা নাই আজিলৈকে তেওঁৰ কিমানকেইখন জিলা সমিতি আছে, কিমানকেইখন আঞ্চলিক সমিতি আছে, আজিলৈকে সেইটো কিন্তু পৰিলক্ষিত হোৱা নাই আমাৰ। তেওঁ যোৱাকালি কৈছে যে আমাৰ BTR অঞ্চলত 17টা বছৰত BPFে শাসন চলাইছিল, আজিৰ দিনত আমি BPFক প্ৰশ্ন কৰাৰ দিন নাই। জোন দাস ডাঙৰীয়া, আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যদিহে আপুনি আজি তেনেকুৱা মন্তব্য কৰে, আপোনাৰ হয়তো মনত নাই, আপুনি কেনেকৈ মনত থাকিব সেই সংগ্ৰামখনৰ লগত আপুনি জড়িত হোৱা নাছিল। যেতিয়া সেই সংগ্ৰামখন চলিছিল, কোনোবা বিদ্যুৎ কলিতা, কোনোবা মনোজ দাস, কোনোবা মহেন্দ্ৰ হীৰা, তেওঁলোক যে শ্বহীদ হৈছিল, তেওঁলোক শ্বহীদ হোৱাৰ মূল আঁৰৰ মানুহ কোন আছিল আপুনি জানেনে? সেইসকল শ্বহীদ বনোৱাৰ ক্ষেত্ৰত যেতিয়া অৱৰ সংগ্ৰামখন চলিছিল, BPFৰ বিৰুদ্ধাচৰণ কৰি সেই সংগ্ৰামখন চলিছিল, যাৰ ফলত আজি নিৰীহ কেইজনমান যুৱকে প্ৰাণ আহুতি দিবলগীয়া হৈছিল। আজি আপোনালোকে যিটো অৱৰ সুৰক্ষা সমিতিৰ ঔৰসত জন্ম হ'ল GSP দল, সেই GSP দলে BPFৰ লগত এলায়েন্স কৰিব গৈ আছে। ইয়াতকৈ আৰু কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে নেকি? মই জোন দাস ডাঙৰীয়াক আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাক ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি যিকেইটা বিৰূপ মন্তব্য কৰিছে, আপোনাৰ নৈতিক অধিকাৰ নাই সেইকেইটা কথা ক'বলৈ। সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ এজন নিষ্ঠাবান কৰ্মী আছিল, ছাত্ৰ নেতা আছিল। পৰৱৰ্তী সময়ত অৱৰ সংগ্ৰামখনৰ লগত জড়িত হৈ তেওঁ নিজৰ প্ৰাণ আহুতি দিছিল আৰু সেই প্ৰাণ আহুতি দিয়াৰ ফলত তাৰপিছত যেতিয়া মনোজ দাসৰ মৃত্যু হ'ল, তাৰপিছত অৱৰৰ কোনো সংগঠনে আজি কিন্তু তাত তেওঁলোকৰ পৰিয়ালৰ খবৰ ল'বলৈ কাৰো সময় নাই। হীৰা হৰণীয়া দুবাৰ MP হ'ল, ঘনশ্যাম দাস ডাঙৰীয়া দুবাৰকৈ BDC লৈ গ'ল, পৰৱৰ্তী সময়ত EM পালে। কিন্তু তেওঁলোকৰ এইখিনি নৈতিক দায়িত্ব নাছিল যে মনোজ দাসৰ শ্বহীদ বেদীটো, সেই শ্বহীদ বেদীটো নিৰ্মাণ কৰি দিব। অতি দুখৰ বিষয়, তেওঁলোকে মনোজ দাস ডাঙৰীয়াৰ
প্ৰয়াত মনোজ দাস ডাঙৰীয়াৰ সেই প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ প্ৰয়াত মনোজ দাস ডাঙৰীয়াৰ শ্বহীদ বেদীটো আজিলৈকে তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে। আজি সেই শ্বহীদ বেদীটো সন্মানীয় মুছলপুৰ সমষ্টিৰ MCLA তথা BTRৰ মুখ্য কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই আজি তেওঁলোকক চাব আহিবলৈ মই প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকে আহিবচোন সেই মনোজ দাসৰ ঘৰত য'ত শ্বহীদ বেদীটো নিৰ্মাণ হৈছে তাত আপোনালোকে আহিব আৰু এই মনোজ দাসৰ শ্বহীদ বেদীটো যে আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই তাত নিৰ্মাণ কৰিছে এইটো এবাৰ চাই যাব আপোনালোকে। আজি আপোনালোকে কৈছে যে বিভিন্ন অজনজাতিৰ লোকৰ আমাৰ ইয়াতে ভূমিৰ সমস্যা হৈ আছে, ভূমিৰ সমস্যা সমাধান হোৱা নাই। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই দুখন কাগজ লৈছিল, সেই দুখন কাগজ তেওঁ কৈছিল যে কোনোবা কবিতা নে কি। মই তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ, জোন দাস ডাঙৰীয়া আপোনাৰ যদি সৎ সাহস আছে আপোনাক প্ৰত্যাহ্বান জনাইছোঁ মই, আপুনি মোৰ লগত মুছলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত আহিব। নিজৰ দেউতাকৰ মাটি নিজৰ ল'ৰাৰ নামত হয়নে নহয় সেইটো মই আপোনাক তাত দেখাই দিম। অন লাইভ মই মিডিয়া মানুহৰ লগত ৰাখিম আৰু তাত লাইভ দেখাই দিম আপোনাক, BTRবাসী ৰাইজক লাইভ দেখাই দিম। তেওঁলোকে যিবিলাক আভুৱা ভৰাই আছে, তেওঁলোকে যেতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত এইবিলাক আভুৱা ভৰাব চায়, বড়ো অনাবড়ো ৰাজনীতি কৰিব যায়, বাকী কেইটা দিন তেওঁলোকে শুই থাকে। যেতিয়া বহাগ আহিলে কপৌফুল বোলে কুলিয়ে বিনাই, ঠিক তেনেদৰে নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু এই জোন দাস নামৰ ব্যক্তিগৰাকীয়ে মানাসৰ মানাসৰ আশে পাশে তেওঁ মানে বিনাবলৈ আৰম্ভ কৰে। ইতিমধ্যে এইবিলাক কথা BTRবাসী ৰাইজে বুজি উঠিছে। গতিকে এইবিলাক ৰাজনৈতিক তেওঁলোকৰ বেপাৰ, এই বেপাৰখন আৰু বেছিদিন নচলে। এই বেপাৰখন BTRবাসী ৰাইজে পলিয়ে পোখালিয়ে উঘালিব তেওঁলোকক। এইবিলাকৰ আৰু কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়ে। মই জোন দাস ডাঙৰীয়াই যোৱাকালি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক কেইটামান প্ৰশ্ন কৰিছিল যে সন্মানীয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেতিয়া কেতবোৰ মন্তব্য কৰিছিল যে তেওঁৰ দৰমহাকেইটা, তেওঁ মাহেকত যিখিনি দৰমহা পাব সেই দৰমহাকেইটা তেওঁক ৰাজহুৱা স্থানত কোনোবা মঠ মন্দিৰ গীৰ্জাত এইবিলাকত ভগাই দিব। তেওঁ কৈছে যে ক'ত গ'ল সেই মন্তব্য। এই জোন দাস ডাঙৰীয়াই প্ৰশ্ন কৰিছিল ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক। মই জোন দাস ডাঙৰীয়াক এবাৰ প্ৰত্যক্ষভাৱে সেইকেইটা স্থানত গৈ পেলাই তেওঁক পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে বাথৌ মন্দিৰ নতুন শ্ৰীপুৰ তাত গৈ তেওঁক সেই সমাজখনৰ লগত কথা বতৰা পাতি আহক। কথা বতৰা পাতি তেওঁ বুজিব যে এইটো আচলতে ৰাকেশ ব্ৰহ্মই চৰকাৰী কিবা আঁচনি দিছে নে ব্যক্তিগত তেওঁৰ দৰমহা টকাৰে সেই অনুষ্ঠানটোৰ স্বাৰ্থত অনুষ্ঠানটোৰ আৰ্থিকভাৱে অনুদান আগবঢ়াইছে। বেন্নাবাৰী বাথৌ মন্দিৰ, মুছলপুৰ ব্ৰহ্ম মন্দিৰ, আঠিয়াবাৰী বাথৌ মন্দিৰ, আঠিয়াবাৰী বাথৌ থানচালি য'ত 12 লাখ টকা প্ৰদান কৰিছে তেওঁৰ গাঁঠিৰ ধন খৰচ কৰি। দলং পাই চুপাৰ যি মন্দিৰ নিৰ্মাণ কৰিছে। আঠিয়াবাৰী সত্ৰ গুৰু আশ্ৰম তাত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই দৰমহাৰ পইচা প্ৰদান কৰিছে। 2 নং ভোগপাৰাত তেওঁ তেতিয়া কোনো বিধায়ক কোনো জনপ্ৰতিনিধি নাছিল, তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাই আগবঢ়োৱা নাছিল। সেই সময়তে 2 নং ভোগপাৰা গাঁৱত আমি চিলপাতা বুলি কওঁ, চিলপাতা গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰিছে তেওঁৰ পকেটৰ পইচা খৰচ কৰি। আপোনালোকে এই জোন দাস ডাঙৰীয়া এবাৰ চাই আহিব, প্ৰত্যক্ষ কৰি আহিব যে তেওঁ জনপ্ৰতিনিধি নহওঁতে তেওঁ কিমানখিনি ৰাইজৰ হৈ কাম কৰিছিল। মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ কলিতা চুপাত এটি গোপাল থান নিৰ্মাণ কৰিছে। তাত মধুপুৰ মছজিদত তেওঁ কিমানখিনি আৰ্থিক অনুদান আগবঢ়াইছে। এইখিনি মধুপুৰবাসী ৰাইজক জোন দাস ডাঙৰীয়াই এবাৰ প্ৰশ্ন কৰিব। বেন্নাবাৰী মছজিদ, মানিকপুৰ মছজিদ আৰু কৰ্কাবাৰী মছজিদত বাউণ্ডাৰী ৱালৰ কাম কৰিছে। এই বাউণ্ডাৰী ৱালত যদি কোনোবা তেওঁ চৰকাৰী আঁচনি বুলি প্ৰমাণ কৰিব পাৰে, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াটো দূৰৰ কথা, মই বেছিদিন হোৱা নাই ৰাজনীতিত প্ৰৱেশ কৰা, মই ৰাজনৈতিকভাৱে সন্ন্যাস ল'ম, মই ৰাজনীতিৰ পৰা মই পদত্যাগ কৰিম, কোনো ৰাজহুৱা জীৱন ত্যাগ কৰিম যদিহে এইকেইটা যদি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কোনো চৰকাৰী আঁচনি ব্যয় কৰি ইয়াত এইকেইটা অনুষ্ঠানক মানে সহায় কৰিছিল তেওঁ প্ৰমাণ কৰিব পাৰিলে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। আজি বিভিন্ন সময়ত তেওঁ মন্তব্য কৰি আহিছে মুছলপুৰ ককলাবাৰী আৰু দিহিৰা সমষ্টিত অৱৰ সুৰক্ষা সমিতিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আজি হাঁহি উঠিছে আমাৰ বিভিন্নজন আমাৰ সচেতন ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকক প্ৰশ্ন কৰিছে যে আপোনালোকে প্ৰাৰ্থী কাক দিব সেইটো ডাঙৰ কথা নহয়, ৰাজনৈতিক অধিকাৰ সকলোৰে আছে, প্ৰাৰ্থী প্ৰক্ষেপ কৰক, আপোনালোকে আমাৰ ক'ব লগা নাই। কিন্তু যিটো ৰাজনৈতিক দলৰ লগত আপোনালোকে এলায়েন্স কৰিছে, যিটো দলৰ এগেইনষ্টত আপোনালোকে আজি সেই দলটো সেই সংগঠনটো গঠন কৰিছিল, আজি তেওঁলোকৰ শৰণাপন্ন হ'ল। আজি ঘনশ্যাম দাস ডাঙৰ আপোনাৰ লাজ বোলা বস্তু নাইনে?
ঘনশ্যাম দাস ডাঙৰীয়াক ইমানখিনি আপুনি কটু মন্তব্য কৰিছিল, আজি তেওঁৰ হৈ বয়ে থাকিব, তেওঁৰ হৈ কথা ক'ব আপোনাৰ লাজ নালাগেনে? সেইগৰাকী ঘনশ্যাম দাসক তেওঁ এজন ধৰ্ষণকাৰী, তেওঁ পক্সো কেছত আসামী, এইবিলাক মন্তব্যটো আপুনি কৰিছিল। গতিকে অতীতলৈ তেওঁক মনত কৰিবলৈ আহ্বান জনাইছোঁ জন দাস ডাঙৰীয়াক। তৃতীয়তে, ইতিমধ্যে আপোনালোকে দেখিছে যে মুছলপুৰ সমষ্টিত কিমানখিনি ডেভেলপ হৈছে। এতিয়া মুছলপুৰবাসী ৰাইজে মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিয়ে ক'ব আৰম্ভ কৰিছে যে আমি সৌভাগ্যৰ ফলতহে আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ দৰে এজন EM পাইছোঁ, আমাৰ MCL এজন আমি বহুত ভাগ্যৰ ফলত আমি পাইছোঁ। আগতে আমি কোনো ধৰণৰ এনেকুৱা ৰাজনৈতিক নেতা দেখা নাই, যিগৰাকী নেতাই যিখিনি কথা দিছিলে ৰাইজক, এই কথাখিনি আখৰে আখৰে পালন কৰা কোনো নেতা পোৱা নাছিল। আজি বিভিন্নজন ৰাইজে ক'ব ওলাইছে। যোৱাকালি আপোনালোকে দেখিছে তেওঁৰ এই মন্তব্যটো দিয়াৰ পিছতে আজি মুছলপুৰত 4000তকৈও অধিক মহিলাই আহি এই জন দাস ডাঙৰীয়াৰ হৈ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অনাগত সময়ত যদি জন দাস ডাঙৰীয়া এনেকুৱা মন্তব্যৰ পৰা বিৰত নাথাকে, তেতিয়াহ'লে তেওঁৰ ঘৰ ঘেৰাও কৰিম বুলি হুংকাৰ দিছে। এইসকল কিন্তু বড়ো জনগোষ্ঠীৰ মহিলা নহয়, এইসকল খাঁটি অসমীয়া মহিলা। তেওঁ যে ক'ব বিচাৰিছে যে অবড়ো ৰাইজ এতিয়াও সজাগ হৈছে, অবড়ো ৰাইজ অবড়ো কৰি তেওঁ নিজকে এজন অবড়োৰ ত্ৰাণকৰ্তা বুলি নিজকে জাহিৰ কৰিব বিচাৰিছে। এইটো যে নহয়, তেওঁক যে কোনো ফেক্টৰ নহয়, এইটো প্ৰমাণ কৰিছে আজি আমাৰ আই মাতৃসকলে। পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ত জন দাস ডাঙৰীয়াৰো আমাৰ এই ফাইল তেওঁ কৈছে যে পৰৱৰ্তী সময়ত আমি প্ৰতিটো কেলেংকাৰী, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিটো কেলেংকাৰীৰ ফাইল খুলিম, তথ্য সহকাৰে আমি সংবাদমেল আয়োজন কৰিম। ময়ো জন দাস ডাঙৰীয়াক প্ৰশ্ন কৰিব এটা কথা চেলেঞ্জ কৰিব বিচাৰিছোঁ। আপোনাৰ যদি সৎসাহস আছে, আপুনি কিয় যোৱাকালি প্ৰেছ মিটখনত কিয় ক'ব নোৱাৰিলে? আপোনাৰ লগত যিখিনি তথ্য আছিল, এই তথ্যখিনি কিয় ৰাজহুৱা কৰিব নোৱাৰিলে? এতিয়া প্ৰশ্ন হয়, আপুনি যিটো কাম কৰিব, এনেকুৱা হৈছে যে কোনোবাই এই যে আমাৰ ঘৰুৱা ভাষাত কয় যে লেম্প লৈ কোনোবাই ছুইচাইড কৰিব যায়, কোনোবাক খবৰ দি পেলাই বোলে মই মৰিব যাম দেই, তেনেকুৱা হৈছেচোন। গতিকে নাপায়, এইবিলাক কৰিব নাপায় জন দাস ডাঙৰীয়া। আপোনাক ব্যক্তিগতভাৱে যথেষ্টখিনি ভাল আমাৰ লগত, গতিকে আপোনাক সন্মান কৰোঁ। আপোনালোকৰ এটাই লক্ষ্য হ'ব লাগে যে যি হ'ল এই 17টা বছৰত আমি 17টা বছৰত আমি তিক্ততা পাইছিলোঁ। BPFৰ যিটো অৰাজকতা, এই অৰাজকতাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক লোকে সন্তুষ্ট হোৱা নাছিল, অসন্তুষ্ট হৈছিল। আমাৰ কোনো ধৰণৰ একো চৰকাৰী আঁচনিয়েই হওক, চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক, ঠিকা ঠুকুলি হওক, আমাৰ অজনজাতি লোকে কেতিয়াও পোৱা নাছিল। কিন্তু আপুনি এইখিনিতো কমচে কম স্বীকাৰ কৰক যে 2020 চনত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত আহিলে, এই প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পিছত প্ৰতিটো জাতি জনগোষ্ঠীক লৈ যিখিনি অসমীয়া ভাষিক অজনজাতি লোকৰ পথ একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে, সেই পথসমূহ প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু বিনা চৰ্তে সেইখন গাঁৱত UPPLৰ ছাপৰ্টাৰ নহ'লেও কিন্তু সেই ৰাস্তাটো পথছোৱা মেৰামতি কৰি দিছে। তাৰ জ্বলন্ত উদাহৰণ বেলেগ নালাগে। জন দাস ডাঙৰীয়া, আপোনাৰ পদূলিৰ সন্মুখৰ যিটো পথছোৱা, সেই পথছোৱা কোনে কৰিছে পাৰে যদি আপুনি ৰাজহুৱা কৰক। সেই পথছোৱাৰ যিটো গো হেড অৰ্ডাৰ, সেই অৰ্ডাৰটো কোনে দিছে? প্ৰমোদ বড়ো ডাঙৰীয়াই কাৰ হাতত অৰ্ডাৰটো আনি দিছিলে? সেইবিলাক ক্ষেত্ৰত মই কথা ক'ব বেছি খুচৰিব যোৱা নাই, খুচৰিব ইচ্ছা নাই। গতিকে আপুনি পৰৱৰ্তী সময়ত UPPL চৰকাৰক সমালোচনা কৰাৰ আগত আপুনিও ভাবি চাব যে আপুনি কি ষ্টেজত কাম কৰি আছে। আপুনি কৈছে যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া যোগ্যতাক লৈ প্ৰশ্ন কৰিছে যোৱাকালি, যিখন সংবাদমেল এখন আহ্বান কৰাৰ সময়ত হয়, তেওঁ এজন জনজাতি লোক, তেওঁৰ কথা কোৱাৰ যিটো আৰ্ট, কথা কোৱাৰ ষ্টাইল, সেইটো অলপ বেলেগ হ'বও পাৰে। সেইটো ডাঙৰ কথা নহয়। মোৰ সাজ পোছাকে, মোৰ কথা বতৰাই মোৰ পৰিচয় নহয়। মই হাতে কামে কৰি দেখুৱাব লাগিব মই কি কৰিছোঁ। দিহিৰা সমষ্টিবাসী ৰাইজৰ আগত মই মিঠা কথা ক'লোঁ যেনিবা, মুছলপুৰ সমষ্টিবাসী ৰাইজৰ আগত মই মিঠাকৈ কথা ক'লোঁ যেনিবা, ৰাইজক উত্তেজিত হোৱাৰ ভাষণ দিলোঁ, ভাল চাৰ্ট এটি পিন্ধি আমি মিটিং এখনত গ'লোঁ। কিন্তু যদি সঁচা অৰ্থত ৰাইজৰ কোনো ধৰণৰ উন্নয়ন নহয়, তেতিয়াহ'লে আমাৰ জানো কিবা কথা হ'ব? সেইটো আগন্তুক BTC পৰিষদীয় নিৰ্বাচনত মুছলপুৰৰ প্ৰাৰ্থী হয় ৰাকেশ ব্ৰহ্ম আৰু মুছলপুৰ ব্লক UPPL, মুছলপুৰ জিলা UPPLৰ সমানত জিলা UPPLতকৈ সুখী কোনো নহয়। পাৰে যদি আপুনি মুছলপুৰৰ প্ৰাৰ্থী লওক, GSPৰ পৰাই লওক, অবড়োৰ পৰাই লওক, বা নিৰ্দলীয় হিচাপে আপুনি ইয়াত প্ৰাৰ্থিত্ব লওক, তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব। আপোনাৰ জনপ্ৰিয়তা কিমান, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ জনপ্ৰিয়তা কিমান,
ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ দক্ষতা কিমান, যোগ্যতা কিমান, জল পট হৈ যাব। আজি মই যিকেইটা স্কিমৰ তেখেতৰ হাতৰ পইচাৰে, তেখেতৰ পকেটৰ ধনেৰে নিৰ্মাণ কৰি দিয়া বা আৰ্থিক অনুদান আগবঢ়োৱা স্কিমকেইটাৰ মই নাম কৈছোঁ। মই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা পতা নাই এতিয়ালৈকে। যদিহে কথা পাতোঁ, তেওঁক মই ফোন কৰিছিলোঁ এবাৰ, তেখেতে কৈছে যে 100তকৈও বেছি মন্দিৰ, মছজিদ, গীৰ্জা, বাথৌ মন্দিৰ এইবিলাকত তেওঁ আৰ্থিক অনুদান আগবঢ়াইছে। তেওঁৰ এই দৰমহাৰ টকাৰে, তেওঁৰ পকেটৰ টকাৰে কিন্তু কোনো চৰকাৰী আঁচনি নোহোৱাকৈ তেওঁ এইখিনি মানুহক সহায় কৰিছে। গতিকে এনেকুৱা এজন EMৰ, এনেকুৱা এজন জনপ্ৰতিনিধিৰ বিৰুদ্ধে আচলতে কিছুমান তৰল মন্তব্য কৰাৰ পৰা আপুনি বিৰত থাকক, মই আপোনাক অনুৰোধ জনাইছোঁ। দ্বিতীয়তে এতিয়া হাঁহি উঠিছে সেইদিনা প্ৰেছ মিটটোত দেখি যে ককলাবাৰী সন্মানীয় MCLA মণ্টু বড়ো ডাঙৰীয়াৰ তেওঁ কৈছে যে BTRৰ শিক্ষা বিভাগৰ যিটো দুৰ্নীতি, কিতাপৰ দুৰ্নীতি, এই দুৰ্নীতিৰ প্ৰসংগত আনি তেওঁ এটা কথা কৈছে যে যেতিয়া ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এখন স্কুলত আমাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ সন্মানীয় MCLA মণ্টু বড়ো ডাঙৰীয়াৰ পত্নী, সহধৰ্মিনী এগৰাকী শিক্ষয়িত্ৰী কিন্তু তেওঁ এতিয়া শিক্ষয়িত্ৰী নহয়, তেওঁ MCLA নহওঁতে তেওঁ তেওঁৰ সহধৰ্মিনীগৰাকী শিক্ষকতা কৰি আছে। তেওঁ কৈছে যে সেইটোত বোলে মণ্টু বড়ো ডাঙৰীয়া হাত আছে। আৰে বাবা, এখন স্কুলত এটা ছাবজেক্টৰ কিমানজন শিক্ষক লাগে সেইখিনি আপোনাৰ জ্ঞান নাই নেকি? যদিহে ছায়েন্সৰ, আপুনি যোৱাকালি উল্লেখ কৰিছে যে ছায়েন্সৰ 5 গৰাকী শিক্ষক নিযুক্তি দিছিল, তেওঁলোকে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ টকা যিখিনি আহে, এই টকাখিনি খৰচ কৰি পেলাই প্ৰধান শিক্ষকগৰাকীয়ে সেই শিক্ষকসকলক নিযুক্তি দিছিল বা মাহেকত তেওঁ প্ৰাইভেট হিচাপত তেওঁক কাম কৰি থাকিবলৈ অনুমতি প্ৰদান কৰিছিল, যাৰ ফলত প্ৰধান শিক্ষকগৰাকীক ছাছপেণ্ড কৰিছে। আৰু মেইন তাৰ আঁৰৰ মানুহগৰাকী মণ্টু বড়ো ডাঙৰীয়া। আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনাক এইখিনি ভালকৈ আপুনি বুজাই দিব। এখন স্কুলত এটা ছাবজেক্টৰ যদিহে এনৰলমেণ্ট বেচিছত কোনোবা স্কুলত সি টিচাৰ কম আছে, এটা ছাবজেক্টত 2 গৰাকী শিক্ষকৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু এটা ছাবজেক্টত কেতিয়াও 5 গৰাকী শিক্ষকৰ প্ৰয়োজন নহয়। এইখিনি কথা আপুনি অলপ নিজকে সুধি চাওকচোন, অলপ নিজেই সেইখিনি কথা ক'ব আপুনি। গতিকে আহি থকা দিনত আমি বিচাৰোঁ, আমি কোনো জাতিভেদ, কোনো বড়ো অনাবড়োক লৈ আমি UPPL দলত যোগদান কৰা নাই, বা UPPL দলৰ লক্ষ্য আৰু উদ্দেশ্য সেইটো নহয় যে UPPL দলৰ লক্ষ্য প্ৰতিজন জাতি জনগোষ্ঠীয়ে যাতে সম অধিকাৰ পায়, সমমৰ্যাদা আৰু এটা স্বাভিমানী জাতি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, এইখিনিয়ে হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া তথা UPPL দলৰ লক্ষ্য। গতিকে আহি থকা দিনত মই আশা কৰিম জোন দাস ডাঙৰীয়ায়ো এইবিলাক কথা বিতংভাৱে তেওঁ আলোচনা কৰিব আৰু এবাৰ তেওঁ চিন্তা চৰ্চা কৰিব যে 17 বছৰত কি হৈছিল, এই 4.5 বছৰত কি হৈছে, 17 বছৰত কি আমাৰ অজনজাতি লোকসকলৰ সমস্যা হৈছিল আৰু আজি কি সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাইছোঁ, এইবিলাক ক্ষেত্ৰত তেওঁ অলপ ষ্টাডি কৰিবলৈ তেওঁক মই প্ৰথমতে প্ৰত্যাহ্বান জনাইছোঁ। দ্বিতীয়তে এটা লাষ্ট সদৌ মই এই সংবাদমেলখন সামৰণি মাৰিম, তাৰ আগত দুটামান কথা ক'ব বিচাৰিছোঁ। তেওঁ কৈ আছে যে ভূমিৰ সমস্যা। আজি আপুনি মই যেতিয়া মই ছাত্ৰ সন্থাৰ মজিয়াত আছিল, আমি একেখন মঞ্চত থাকি আমি আন্দোলন কৰিছিলোঁ, আপোনাৰ হয়তো মনত আছে। আলিয়াত এখন আমি প্ৰতিবাদী সভাত আমি দুয়োগৰাকী, আপুনিও আছিল অপৰ সুৰক্ষা সমিতি হিচাপে তাত ময়ো উপস্থিত আছিলোঁ, যে এই A ব্লক, B ব্লক, C ব্লক আজি জ্বলন্ত সমস্যা, A ব্লক, B ব্লক, C ব্লকৰ ভূমিৰ সমস্যা, আৰু এই ভূমিৰ সমস্যাটো অতি সোনকালে নাইকিয়া হ'ব গৈ আছে। A ব্লক, B ব্লক, C ব্লকক, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এৰিয়াৰ এই 3টা ব্লকক বাক্সা জিলাৰ ভূমি প্ৰদান কৰিব গৈ আছে। গতিকে গোষ্ঠীক একত্ৰিত কৰি আগবাঢ়ি যাবলৈ তেওঁৰ যিটো সপোন, এই সপোনত আমি প্ৰতিগৰাকী ব্যক্তিয়ে BTRৰ তেওঁক সহায় কৰিব লাগিব। তেওঁক সহায় কৰি আমি যিখিনি আমাৰ সমস্যা হৈ আছে, এই সমস্যাখিনি আহি থকা দিনত আৰু ইয়াতকৈ ভাল ফলাফল পাম বুলি মই আশা কৰিছোঁ।